হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল প্ৰধানমন্ত্ৰী ফ্ৰী গেছ উজ্জ্বলা 2.0 অনলাইন কেনেকৈ আবেদন কৰিব আৰু কি ডকুমেণ্ট লাগিব, আৰু যিসকলে আপোনাৰ এতিয়াও ফ্ৰী গেছ আপোনাৰ উজ্জ্বলা 2.0 পোৱা নাই তেখেতে কেনেকৈ আবেদন কৰিব আৰু কোনটো পৰ্টেলৰ পৰা আপুনি আবেদন কৰিব, সম্পূৰ্ণ এইটো ভিডিঅ' ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। তেন্তে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব ফ্ৰী গেছ 2.0 আৰু চাৰ্চ কৰি দিব। হেল্ল' ভিউয়াৰ্স, আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ আপুনি ডেশবোৰ্ড দেখা পাব। ইয়াত চাওক এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন PMUY। আপুনি প্ৰথম যিটো লিংক আছে অফিচিয়েল চাইট, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্স, ইয়াত চাওক আপোনাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0। আপুনি ইয়াত চাওক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 তলত চাওক ক্লিক হেয়াৰ আৰু ইয়াত চাওক ক্লিক হেয়াৰ টু এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0। যিসকলে এতিয়া চৰকাৰী গেছ আপোনাৰ পোৱা নাই তেখেতে ইয়াৰ পৰা আবেদন কৰিব পাৰিব, আৰু কি আপোনাৰ এলিজিবিলিটি আৰু ক্ৰাইটেৰিয়া সম্পূৰ্ণ এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো চাই থাকিব। হেল্ল' ভিউয়াৰ্স, ইয়াত তলত চাওক আপোনাৰ ক্ৰাইটেৰিয়াবিলাক দিয়া আছে, কি লাগিব আৰু কোনসকল মহিলা আপোনাৰ লাভ কৰিব। ইয়াত চাওক SC ST প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। ইয়াত চাওক আপোনাৰ 18 বছৰৰ পৰা যিকোনো মহিলা আপোনাৰ এই ফ্ৰী গেছৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত চাওক কাষ্টমাৰ KYC আধাৰ কাৰ্ড লাগিব আৰু আপোনাৰ ৰেচন কাৰ্ড লাগিব। আপোনাৰ এইটো আবেদন কৰাৰ কাৰণে এটা আধাৰ কাৰ্ড লাগিব আৰু আপোনাৰ ৰেচন কাৰ্ড লাগিব। আপুনি আবেদন কৰাৰ কাৰণে ইয়াত চাওক ক্লিক হেয়াৰ টু এপ্লাই, ইয়াতে ক্লিক কৰি দিব। এনেকৈ আপোনাৰ ডেশবোৰ্ড আপুনি দেখা পাব। ইয়াত চাওক ইণ্ডিয়ান গেছ, আপুনি আবেদন কৰাৰ কাৰণে ইয়াত চাওক ক্লিক হেয়াৰ টু এপ্লাই, আপুনি ইয়াৰ পৰা আবেদন কৰিব পাৰিব। ইণ্ডিয়ান গেছ এপ্লাই কৰাৰ কাৰণে আমাৰ চেনেলত অলৰেডি ইণ্ডিয়ান গেছ আবেদন কৰাৰ কাৰণে প্ৰক্ৰিয়াটো এটা ভিডিঅ'ত আপলোড কৰি দিয়া আছে। ভিডিঅ'টো চাওক আপোনালোকে কেনেকৈ ইণ্ডিয়ান গেছ আবেদন কৰে, আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াত চাওক ভাৰত গেছ, ক্লিক হেয়াৰ টু এপ্লাই, এইটো অলৰেডি এটা ভিডিঅ' বনাই আমাৰ এইটো চেনেলত আপলোড দিয়া আছে। আপোনালোকে ভিডিঅ'টো চাই আপলোড কৰিব পাৰিব। আৰু এতিয়া আপোনালোকক দেখুৱাম SP গেছ কেনেকৈ আপুনি আবেদন কৰিব। ইয়াত চাওক ক্লিক হেয়াৰ টু এপ্লাই, আপুনি ক্লিক হেয়াৰ টু এপ্লাই ইয়াতে ক্লিক কৰি দিব। এনেকৈ আপোনাৰ ডেশবোৰ্ড আপুনি দেখা পাব। ইয়াত চাওক আপোনাৰ দুটা অপশ্যন দিয়া আছে, ৰেগুলাৰ কানেকশ্যন ৰেজিষ্ট্ৰেশ্যন আৰু ইয়াত আছে উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন। আপুনি উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন ইয়াতে টিক মাৰ্কটো লগাই দিব। হেল্ল' ভিউয়াৰ্স, এনেকৈ আপোনাৰ ডেশবোৰ্ডটো আপোনাৰ অ'পেন হৈ যাব। হেল্ল' ভিউয়াৰ্স, আপুনি অলপ স্ক্ৰল ডাউন কৰি ইয়াত চাওক আপোনাৰ আই একচেপ্ট এবভ ডিক্লাৰেশ্যন, আপুনি এই বক্সত আপুনি টিক মাৰ্কটো দি আপুনি ডিক্লাৰেশ্যন দি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ আপোনাৰ ডেশবোৰ্ড আকৌ আপোনাৰ অ'পেন হৈ যাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ প্ৰথম চাওক অল ফিল্ড মাৰ্ক উইথ ষ্টাৰ মাৰ্ক মেণ্ডেটৰী, যিকেইটা আপোনাৰ ষ্টাৰ মাৰ্ক দিয়া আছে গোটেইকেইটা আপোনাৰ ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত চাওক আপুনি নেম ৱাইজ, আপোনাৰ যদি ডিষ্ট্ৰিবিউটাৰৰ নাম আপুনি জানে তেন্তে আপুনি নেম ৱাইজত ৰাখিব, আৰু যদি নাজানে তেন্তে আপুনি লোকেশ্যন ৱাইজ, আপুনি লোকেশ্যন ৱাইজত ক্লিক কৰিলে আপোনাৰ ঘৰৰ ওচৰত যিটো আপোনাৰ SP গেছ ছাৰ্ভিচ আছে এইটো আপোনাৰ শ্ব' কৰিব। গতিকে মই লোকেশ্যন ৱাইজত ক্লিক কৰি দিম। হেল্ল' ভিউয়াৰ্স, ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ ডেশবোৰ্ড আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক প্ৰথমতে ষ্টেট আসাম আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউয়াৰ্স, অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক চিলেক্ট ডিষ্ট্ৰিক্ট, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। মই এক্সাম্পল এটা চিলেক্ট কৰি আপোনালোকক দেখুৱাই আছোঁ। আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক চিলেক্ট ডিষ্ট্ৰিবিউটাৰ, আপোনাৰ ঘৰৰ ওচৰত যি ডিষ্ট্ৰিবিউটাৰ আছে শ্ব' কৰিব। এনেকৈ আপোনাৰ কোড থাকিব, আপুনি আপোনাৰ ডিষ্ট্ৰিবিউটাৰৰ ওপৰত ক্লিক কৰি দিব। হেল্ল' ভিউয়াৰ্স,
ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ ডিষ্ট্ৰিবিউটৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব ইয়াৰ পৰা আপুনি কণ্টেক্ট কৰিব পাৰে বা আপুনি নেক্সট কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব এনেকৈ আপোনাৰ ডেশবৰ্ড আপুনি দেখা পাব ইয়াত চাওক প্ৰথমতে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো আপুনি ইয়াত ফিল কৰি দিব ইয়াত চাওক আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো আপুনি ইয়াত ফিল কৰি দিব মই ফটোৰ আধাৰ কাৰ্ড নাম্বাৰটো ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ হেল্ল' বন্ধুসকল আপুনি আধাৰ কাৰ্ড দিয়াৰ পিছত ইয়াত আপুনি আপোনাৰ টাইটেলটো আপুনি সিলেক্ট কৰিব ইয়াত আপোনাৰ ফাৰ্ষ্ট নেম দিব ইয়াত মিডিল নেম দিব ইয়াত আপোনাৰ লাষ্ট নেমটো দি দিব দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব লাগিব ইয়াত আপোনাৰ এই ক্যালেন্ডাৰত ক্লিক কৰিব আৰু আপোনাৰ ডেট অফ বাৰ্থটো দিব আৰু ইয়াত আপোনাৰ সিলেক্টত ক্লিক কৰি আপোনাৰ কাষ্টটো আপুনি সিলেক্ট কৰি ল'ব আপুনি কোনটো কাষ্টৰ হয় আপুনি জেনাৰেল কাষ্টৰ হ'লে আপুনি আদাৰ্ছত সিলেক্ট কৰিব নাইবা আপোনাৰ যদি অন্য কাষ্ট হয় তেন্তে আপুনি OBC SC ST যি হয় আপুনি সিলেক্ট কৰি ল'ব হেল্ল' ভিউয়াৰ্স ইয়াত আপোনাৰ ষ্টেট সিলেক্ট হৈ থাকিব ষ্টেট সিলেক্ট হৈ যোৱাৰ পিছত আপুনি ইয়াত চাওক ৰেশন ইস্যু ডেটটো ইয়াত দি দিব ইয়াত আপোনাৰ ৰেশন কাৰ্ড নাম্বাৰটো আপুনি দি দিব দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব আপুনি যদি ৰুৰেলত আপুনি আছে তেন্তে আপুনি ৰুৰেল সিলেক্ট কৰিব আৰু যদি আৰবানত আছে তেন্তে আপুনি আৰবান সিলেক্ট কৰিব ইয়াত আপোনাৰ হাউচ নম্বৰটো দি দিব ইয়াত আপোনাৰ ষ্ট্ৰীট নেমটো দি দিব ইয়াত আপোনাৰ সিটি বা টাউনটো দিব ইয়াত আপোনাৰ সিলেক্টত ক্লিক কৰি আপোনাৰ ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি ল'ব হেল্ল' ভিউয়াৰ্স ইয়াত আপোনাৰ ইমেইল আইডি থাকিলে দি দিব ইয়াত এটা এক্টিভ মোবাইল নাম্বাৰ দিব আৰু যদি অফিস ফোন নম্বৰ আছে দি দিব ইয়াত যদি আপোনাৰ ৰেসিডেন্ট ফোন নম্বৰ আছে দি দিব দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ড শ্ব' কৰিব আপুনি ইয়াত চাওক ইয়াত আপোনাৰ IFSC কোড দিব কনফাৰ্ম কৰিব IFSC আৰু ইয়াত আপোনাৰ বেংক একাউণ্ট ডিটেইলছটো আপোনাৰ দিব লাগিব ইয়াত আপোনাৰ বেংক একাউণ্ট নাম্বাৰ দিব কনফাৰ্ম কৰিব একাউণ্ট নাম্বাৰ আৰু ইয়াত আপোনাৰ অটোমেটিক আপোনাৰ বেংকৰ নামটো আহি যাব আৰু অলপ স্ক্ৰল ডাউন কৰিব হেল্ল' ভিউয়াৰ্স ইয়াত চাওক LPG কানেকশ্যন ডিটেইলছ আপুনি প্ৰথম যেটো আছে ইয়াতে টিক মাৰ্ক ৰাখিব 14.2 kg আৰু এইকেইটা হ'ল আপোনাৰ সৰু আপোনাৰ সিলিন্ডাৰ হয় গতিকে আপুনি প্ৰথম যেটো আছে ইয়াতে আপুনি ক্লিক মাৰ্কটো ৰাখি দিব আৰু ইয়াত চাওক আপোনাৰ proof of address আপোনাৰ ইয়াৰ পৰা যিকোনো এটা এড্ৰেছ প্ৰুফৰ কাৰণে আপোনাৰ সিলেক্ট কৰিব লাগিব ইয়াত চাওক পাছপোৰ্ট আছে আধাৰ কাৰ্ড আছে বেংক ষ্টেটমেণ্ট আছে ভোটাৰ ID আছে ড্ৰাইভিং লাইসেন্স আছে আপোনালোকে যি ডকুমেণ্টছ আপোনাৰ তাত আছে আপুনি টিক মাৰ্কটো দি দিব আধাৰ কাৰ্ডটোৱে মই দিছোঁ আৰু অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো আপুনি ইয়াত ফিল কৰি দিব ডকুমেণ্ট নাম্বাৰটো আৰু যদি ভোটাৰ ID দিয়ে তেন্তে আপোনাৰ ভোটাৰ ID কাৰ্ডৰ নাম্বাৰটো আপুনি ফিল কৰিব লাগিব আৰু ইয়াত চাওক আপলোড ডকুমেণ্ট যদি আপুনি আধাৰ কাৰ্ড সিলেক্ট কৰে ইয়াত আপোনাৰ আধাৰ কাৰ্ড শ্ব' কৰিব যদি আপুনি ভোটাৰ ID সিলেক্ট কৰে তেন্তে আপোনাৰ ভোটাৰ ID সিলেক্ট কৰিব লাগিব ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নামটো দিব আৰু এই সিলেক্টত ক্লিক কৰি আপুনি আধাৰ কাৰ্ডটো আপুনি আপলোড কৰি দিব আৰু এই এড্ৰেছ প্ৰুফৰ কাৰণে আপুনি আধাৰ কাৰ্ডে আপুনি আপলোড কৰিব পাৰিব আৰু ইয়াত চাওক পাছপোৰ্ট সাইজ ফটো আপোনাৰ 50 KB ভিতৰত আপুনি সিলেক্টত ক্লিক কৰি আপোনাৰ আপলোড কৰিব লাগিব ইয়াত আপোনাৰ ৰেশন কাৰ্ডটো সিলেক্টত ক্লিক কৰি আপুনি আপলোড কৰিব লাগিব আৰু যদি কাৰোবাৰ যদি ৰেশন কাৰ্ড নাথাকে তেন্তে আপুনি ইয়াত চাওক এনেক্সাৰ ফৰ্ম এটা আপোনাৰ ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ পিছত আপুনি ফিল কৰি আপুনি এই সুইচ পালত ক্লিক কৰি আপলোড কৰি দিব হেল্ল' ভিউয়াৰ্স আপলোড কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক ডিটেইলছ অফ ফেমিলি মেম্বাৰ ইয়াৰ পৰা আপোনাৰ ফেমিলি মেম্বাৰৰ ডিটেইলছ দিব লাগিব প্ৰথমতে আপুনি সিলেক্টত ক্লিক কৰি আপুনি আপোনাৰ যি হয় ৰিলেশ্যন ইয়াত চাওক ৰিলেশ্যনশ্বিপ আপোনাৰ মেম্বাৰৰ যি ৰিলেশ্যন হয় আপুনি ইয়াত সিলেক্টত ক্লিক কৰি আপুনি সিলেক্ট কৰিব পাৰিব সিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ ৰিলেশ্যন যি হয় আপুনি তেখেতৰ নামটো ইয়াত ফিল কৰিব ফিল কৰাৰ পিছত ইয়াত আপোনাৰ এই মানুহজনৰ আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত ফিল কৰিব ইয়াত ডেট অফ বাৰ্থটো দিব আৰু ইয়াত আপোনাৰ জেন্ডাৰটো আপুনি সিলেক্ট কৰিব ইয়াত আপোনাৰ ৰিজন অফ আধাৰ ইয়াত আপুনি সিলেক্টত ক্লিক কৰি ৰিজনটো দি দিব আৰু ইয়াত চাওক আপোনাৰ এড ফেমিলি মেম্বাৰ আৰু যদি আপোনাৰ মেম্বাৰ আছে আপুনি এড মেম্বাৰত ক্লিক কৰি আপুনি আপলোড কৰিব পাৰিব আপলোড কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ
ডিক্লাৰেশ্যন ইয়াত আপুনি এই আই একচেপ্ট এবভ ডিক্লাৰেশ্যন ইয়াতে টিক মাৰ্কটো দি আপুনি ফাইনেলি ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপুনি এটা ৰিচিপ্ট পাব। তাত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ বা ৰেফাৰেঞ্চ নাম্বাৰটো থাকিব। এই নাম্বাৰ দি আপুনি ষ্টেটাছ চেক কৰিব পাৰিব আপোনাৰ কানেকশ্যনটো আপোনাৰ এপ্ৰুভ হ'ল নে নাই। এপ্ৰুভ হোৱাৰ পিছত আপুনি আপোনাক এজেঞ্চিৰ পৰা কল আহিব। কল অহাৰ পিছত আপোনাক গেছটো ৰিচিভ কৰাৰ কাৰণে আপোনাক মাতিব। আপুনি এই ফ্ৰী গেছটো আপুনি ৰিচিভ কৰিব পাৰিব। মই আশা কৰোঁ আপুনি অনলাইন ফ্ৰী গেছৰ কাৰণে আবেদন কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।